নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেললৈ সকলোলৈ স্বাগতম জনাইছো আজি আসাম জিকেৰ কেইটামান প্ৰশ্নলৈ আহিছো আজি প্ৰথম প্ৰশ্নটো হ'ল হু ইজ দ্য ষ্টেট ট্ৰী অফ আসাম অসমৰ ৰাজ্যিক গছ কি চেগুন হলং বেম্বু নিম ইয়াৰে উত্তৰটো হ'ল হলং হলং গছ অসমৰ আটাইতকৈ ওখ আৰু অসমৰ প্ৰায়বোৰ অৰণ্যত এই গছবিধ আছে এই গছৰ কাঠ সাবযুক্ত কাঠ প্লাইউড কাগজৰ পাল্প আৰু এঙাৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত হলং গছক ৰাজ্যিক গছ হিচাপে স্বীকৃতি প্ৰদান কৰে হলং গছ চিৰসেউজ উদ্ভিদ হিচাপে দক্ষিণ পূব এছিয়াৰ প্ৰায় সকলো দেশতে পোৱা যায় এবাৰ নেক্সট প্ৰশ্নলৈ আহিছো মানস নেশ্যনেল পাৰ্ক ফলছ ইন বাক্সা এণ্ড বৰপেটা ডিষ্ট্ৰিক্ট চিৰাং এণ্ড বাক্সা ডিষ্ট্ৰিক্ট চিৰাং এণ্ড বাক্সা ডিষ্ট্ৰিক্ট নলবাৰী এণ্ড কামৰূপ ডিষ্ট্ৰিক্ট মানস ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত ইয়াৰে এনসাৰটো হ'ল বাক্সা এণ্ড বৰপেটা ডিষ্ট্ৰিক্ট মানস নেশ্যনেল পাৰ্ক বা মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন অন্যতম ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে মানস ৰাষ্ট্ৰীয় উদ্যান অৰ্ধক্ৰান্তীয় মণ্ডলৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ জলবায়ু সেমেকা আৰু ক্ৰান্তীয় ধৰণৰ এই ৰাষ্ট্ৰীয় উদ্যানত বহুতো আপুৰুগীয়া তথা লুপ্তপ্ৰায় বন্যপ্ৰাণী নলগাহৰি সোণালী বান্দৰ আদি বাসস্থান হিচাপে খ্যাত আৰু বনৰীয়া মহ ইয়াৰ প্ৰধান আশ্ৰয়স্থল হিচাপেও মানস ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে 1928 চনৰ 1 অক্টোবৰত মানসক বন্যপ্ৰাণী অভয়াৰণ্য মৰ্যাদা দিয়া হয় আৰু ইয়াৰ আগতে মানসক সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হৈছিল পিছলৈ 1974 চনত ইয়াৰ বেঘৰ প্ৰকল্প আৰম্ভ কৰা হয় আৰু 1985 চনত ইউনেস্কোই মানসক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰা হয় আৰু শেষত 1995 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰে এবাৰ নেক্সট প্ৰশ্নটো আহিছো which of the following river does not originate in the hills of Arunachal নিম্নলিখিত কোনখন নদী অৰুণাচলৰ পাহাৰত উৎপন্ন নহয় দিহাং ৰিভাৰ কামেং ৰিভাৰ দিবাং ৰিভাৰ কলং ৰিভাৰ ইয়াৰ এনসাৰটো হ'ল কলং ৰিভাৰ এবাৰ নেক্সট প্ৰশ্নটো লৈছো What is the length of the river Brahmaputra in India? ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান 910 কিলোমিটাৰ 915 কিলোমিটাৰ 916 কিলোমিটাৰ 908 কিলোমিটাৰ ইয়াৰে উত্তৰটো হ'ল 916 কিলোমিটাৰ এইবাৰ নেক্সট প্ৰশ্নটো আহিছো In which district the Sri Surya Pahar is located? কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত ধুবুৰী গোৱালপাৰা চিৰাং শিৱসাগৰ ইয়াৰে উত্তৰটো হ'ল গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দক্ষিণ পূবত অৱস্থিত আৰু এই ঠাইখন এটা পাৰ্বত্য অঞ্চল য'ত ভালেমান শিলত খোদিত শিল্পলিংগ
আৰু হিন্দু আৰু বৌদ্ধ আৰু জৈনসকলৰ দেৱ-দেৱীসকলৰ প্ৰায় 1 কিলোমিটাৰ অঞ্চল বিয়পাই আছে নেক্সট প্ৰশ্নটো লৈ আহিছো which one of the highest peak in Assam কোনটো অসমৰ সৰ্বোচ্চ শৃংগ নীলাচল পিক লাইকে পিক পাটকাই পিক কুণ্ডুলি পিক ইয়াৰ এনসাৰটো হল লাইকে পিক লাইকে পিক অসমৰ সৰ্বোচ্চ শৃংগ এবাৰ নেক্সট প্ৰশ্ন আহিছে when was the Kaziranga inscribed as a UNESCO World Heritage Site কেতিয়া কাজিৰঙাক ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত কৰা হৈছিল 1980 1982 1983 1985 ইয়াৰে উত্তৰটো হ'ল 1985 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত ইয়াৰ মাটিকালি প্ৰায় হৈছে 1090 বৰ্গ কিলোমিটাৰ 1968 চনত চৰকাৰে প্ৰণয়ন কৰা অসম ৰাষ্ট্ৰীয় উদ্যান আইন 1968 আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয় আৰু 1985 চনত কাজিৰঙাক ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে অন্তৰ্ভুক্ত কৰা হয় এবাৰ শেষৰ প্ৰশ্নটো লৈ আহিছো ব্ৰহ্মপুত্ৰ after joining Tisla river is known as Jamuna Padma Meghna Dihang তিস্তা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায় ইয়াৰ উত্তৰটো হ'ল যমুনা